নতুন বছৰ 2024 চন আহি আছে। আজি শেষ দিন 2023 চনৰ নৱবৰ্ষৰ বাবে অসমবাসী ৰাইজ আৰু বিটিআৰবাসী ৰাইজ সকলোকে মোৰ পৰা শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আশা কৰোঁ 2024 চনত আমি আগৰ সংঘাত সংঘৰ্ষ মনোমালিন্য ভেদাভেদ চব পাহৰি পেলাই এটা স্বাভাৱিক সমাজ এটা গঢ় দিয়াৰ কাৰণে, শান্তিপূৰ্ণ এটা সমাজ গঢ় দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিব পাৰিম। সকলো দিশত উন্নয়ন আমাক লাগে। ছাত্ৰসকলৰ উন্নয়ন, কলা সংস্কৃতিৰ উন্নয়ন, শিক্ষা দীক্ষাৰ উন্নয়ন আৰু বৃদ্ধসকলৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে আৰু ভৱিষ্যত নিৰ্মাণৰ কাৰণে আমি একেলগে কাম কৰিব লাগে। তেনে ক্ষেত্ৰত আমাক শান্তি লাগে। সেই শান্তি যদি আমি চব মিলিয়ে যদি কাম নকৰোঁ, সেইটো কৰিব নোৱাৰোঁ। পৃথিৱীৰ বিভিন্ন ঠাই চব দেশতে সংঘাত সংঘৰ্ষবিলাক আগৰ পৰাই হৈ আহিছে, আজিও হৈ আছে। কিন্তু তথাপিও সেইবিলাক সমাজত স্বাভাৱিক আৰু শান্তিপূৰ্ণ সমাজ আকৌ স্থাপন হৈছে, পুনৰ স্থাপন হৈছে। আৰু ইয়াৰ এটা মাত্ৰ উপায় হ'ল যে এই পৰিৱেশবিলাকক আমি পাহৰি যাব লাগে, সংঘাত সংঘৰ্ষবিলাক, আৰু নতুন সমাজ গঢ় দিবৰ কাৰণে আমি চবেই আগবাঢ়িব লাগে। 2024 চন আমাৰ কাৰণে এটা ভাল বৰ্ষ হওক, শান্তিপূৰ্ণ এটা বৰ্ষ হওক, আমাৰ কাৰণে উন্নয়নৰ এটা বৰ্ষ হওক, এইটো কামনা কৰি পেলাই সকলোলৈ আকৌ এবাৰ নমস্কাৰ জনাই নৱবৰ্ষৰ শুভেচ্ছা আকৌ জ্ঞাপন কৰিছোঁ।